দুখন হাতেৰে মুঠি মাৰি বলে ভাৰত মাতা কি ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টি দৈপা মণ্ডলৰ সভাপতি শ্ৰদ্ধাৰ ৰফিকুল ইছলাম ডাঙৰীয়া, সাধাৰণ সম্পাদক দীপাংকৰ নাথ ডাঙৰীয়া, আবুল কালাম আজাদ ডাঙৰীয়া, মণ্ডলৰ উপসভাপতিসমূহ, মণ্ডলৰ বিষয়ববীয়াসমূহ আৰু মৰ্চাৰ বিষয়ববীয়াসমূহ তথা বৰ্ষতে ধন্যবাদ দিছোঁ। সভাপতি মহোদয়ে আপোনালোকক কথাখিনি ব্যাখ্যা কৰিছে যে অহা কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই 5 বজাত তেখেতসকলে বিজেপিৰ যিটো ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰত মিছ কল দি তেওঁলোকে বিজেপিৰ নতুনকৈ আকৌ সদস্য হ'ব। মানে আমাৰ সদস্যসমূহ ইতিমধ্যে কাটা গৈছে। অহা কাইলৈৰ পৰা আমি সকলোৱে দলৰ আকৌ নতুন সদস্য হ'ব লাগিব। তাৰ কাৰণে এখন কৰ্মশালা দিছিল নে ইয়াতে? কৰ্মশালাত বুজি পাইছিল নে আপোনালোকে? আমাৰ মুকুন্দ ডেকা ডাঙৰীয়া আহিছিল, বুজি পাইছেনে কৰ্মশালাত? এতিয়া আমি আজি যিহেতু মোক এই মণ্ডলটোৰ দায়িত্ব দিছে, মই মণ্ডলটোৰ কিমান দায়িত্ব বেলেগ একো নহ'ব, মোৰ দায়িত্ব থাকিব মই যে কথাখিনি বুজাই দিব লাগিব আৰু আমি কিমান ৰেগুলাৰ আমি মেম্বাৰশ্বিপ কৰিম সেই কথাখিনিয়ে মই আপোনালোকৰ আগত বুজাই দিবৰ কাৰণে আহিছোঁ। আৰু মেম্বাৰশ্বিপটো যাতে আমি সুন্দৰকৈ কৰিব পাৰোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যাতে এইকেইদিন ভালকৈ দলৰ প্ৰতি সন্মান জনাই দলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি কামখিনি কৰে। তাৰ কাৰণে মই আগতীয়াকৈ আহিছোঁ, আকৌ অহা 3 তাৰিখে আহিম, কিন্তু মই আজিও আহিছোঁ এইকাৰণে যে আজি আপোনালোকক যিহেতু মোক দায়িত্ব দিয়াৰ পিছত মই দৈপামলৈ গৈ এইবাৰ যাতে আমাৰ দলীয় কাৰ্যকৰ্তাখিনিক লগত অলপ মত বিনিময় কৰিব পাৰোঁ, সেইকাৰণে আহিছোঁ। আৰু কেইটামান কথা যাতে আপোনালোকক বুজাই দিব পাৰোঁ আৰু সেইকাৰণে ইয়াত আহিছোঁ। এতিয়া আমাৰ দলত যোগদান কৰিবৰ কাৰণে এটা নাম্বাৰ আছে, সেইটো নাম্বাৰটো চবৰে মনত আছেনে? কিমান নাম্বাৰ? হা? 88 আৰু 4টা 0 আৰু 2024 নে 8800022024 সেই নাম্বাৰটোত মিছ কল মাৰিলে আপোনালৈ এটা মেছেজ আহিব, তাত গোটেই ডিটেইলছ আপোনাৰ নাম ঠিকনা সেইখিনি লিখি দিব লাগিব। তাৰপিছত তাত তলত থাকিব ৰেফাৰ্ড বাই, যোনে আপোনাক কৈছে তেওঁৰ নামটো বা নাম্বাৰটো লিখি দিব লাগিব। আৰু সেই ফৰ্মখনত ষ্টাৰ থাকিব, ষ্টাৰ য'ত থাকিব সেইটো ষ্টাৰ থকা ঘৰটো ফিল আপ কৰিব লাগিব, মেণ্ডেটৰী। তাত LAC আপোনালোকৰ আমাৰ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ, আমাৰ সমষ্টি কি হ'ব? দলগাঁও লিখিবই লাগিব, সমষ্টিটোৰ নামটো আৰু নাম্বাৰটো লিখিবই লাগিব, এইটো একদম বাধ্যতামূলক। ষ্টাৰ যিটো থাকিব, ষ্টাৰ থকা ঘৰটো ফিল আপ কৰিবই লাগিব, এইটো বাধ্যতামূলক। LAC নাম্বাৰ কৰিলেও হ'ব, LAC লিখিব লাগিব, দলগাঁও সমষ্টিটো লিখিবই লাগিব, মানে LACটো লিখিবই লাগিব। তাৰপিছত অহাকালি 2 তাৰিখ আছে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া আৰম্ভ কৰিব। 3 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেখেতসকলে আৰম্ভ কৰিব। আমি তাৰপিছতে অসমত আমি আৰম্ভ কৰিম। এতিয়া অহাকালি 2 তাৰিখে আমাৰ এটা আছিল যে 500 মেম্বাৰশ্বিপ কৰিব লাগে। অহাকালি 2 তাৰিখে বহুত মোবাইল জাম হৈ থাকিব,
আপুনি মাৰিব, অমুকে মাৰিব, ভাৰতবৰ্ষত চবেই মাৰি থাকিব, নৰ্থ ইষ্ট জোনত বহুত মাৰিব, তেতিয়া হয়তো নহ'ব পাৰে। সেইকাৰণে আমাৰ 3 তাৰিখৰ পৰা, কালি 2-এটা মাৰি ট্ৰাই কৰিব বেলেগ কথা, কিন্তু 3 তাৰিখৰ পৰা এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিব লাগিব অসমত ভালকৈ। এতিয়া কথাটো হ'ল, এই যে মিছ কল মাৰিব, ইয়াত দুটামান শুধৰণি দিব কৰিছোঁ যে আপুনি দুবাৰতকৈ বেছি নামাৰিব। এবাৰ মাৰিলে নহয়, দুবাৰ মাৰিলে, দুবাৰ মাৰাৰ পিছত আমাৰ আকৌ ফোন নালাগিলে মাৰিয়ে থাকে, এইটো নিয়ম। সেইটো নহয়, আপোনাৰ যদি দুবাৰ নালাগে তৃতীয়বাৰ নামাৰিব। তৃতীয়বাৰ মাৰিলে আপোনাৰ ৰিজেক্ট হ'ব, আৰু সেইদিনাখন আৰু সেইটো কাৰণে আপোনাৰ দিনটোৰ কাৰণে ৰিজেক্ট, আপুনি নেক্সট দিনাহে কৰিব পাৰিব। সেইকাৰণে আপুনি দুবাৰ মাৰিব, দুবাৰতকৈ বেছি কেতিয়াও নামাৰিব, ৰিজেক্ট তাৰমানে। সেই দিনটোত আৰু আপুনি মাৰিবই নোৱাৰে। সেইকাৰণে এবাৰ মাৰিব পাৰিলে, এবাৰত নাহিলে সময়টো চাই ল'ব। আপুনি ৰাতিপুৱা মাৰিলে ভাল, তেতিয়া ফোনটো ব্লক নাথাকে, মানে খোলা থাকে, বহুত মানুহে মাৰি নাথাকে, ব্যস্ত হৈ নাথাকে। বা ৰাতি, দিনৰ ভাগত বহুত বেছি ব্যস্ত হৈ থাকিলে ফোনটো নাযাব পাৰে। সেইকাৰণে দুবাৰ মাৰিব, দুবাৰতকৈ বেছি নামাৰিব। তৃতীয়বাৰ মাৰিলে ফোনটো সেইদিনাখনৰ কাৰণে বন্ধ হৈ যাব, ৰিজেক্ট হৈ যাব। এই দুটা মেইন কথা, এইকেইটা মই আপোনালোকৰ আগত ক'ব আহিছোঁ। তাৰপিছত আমি ইয়াত পাইছোঁ ভোট কিমান, মণ্ডলত 4000 ভোট। এতিয়া আমি মেম্বাৰশ্বিপ কিমান কৰিম, ৰেগুলাৰ 500 কৰিব দিছে নহয়। এতিয়া মৰ্চাখিনিও নিজৰ মতে কৰিব, যে আজি মই এইখন গাঁৱত কৰিম, আজি সেইখন গাঁৱত কৰিম, নিজৰ কথা। মৰ্চাই য'ত কাৰোৰে, তাত খালি মণ্ডলৰ সভাপতিক মাতিব পাৰে। আমাৰ যদি ইয়াতে বিজেপিৰ কোনোবা আৰু ৰাজ্যিক নেতা আছে, জিলাৰ নেতা আছে, তেওঁলোকক লগত লৈ যাব পাৰে। নিজৰ কথা নিজৰ এৰিয়াত কৰিব পাৰে। কিন্তু বৰ্তমানতে আমি প্ৰথমে চবেই নিজে কৰি ল'ব লাগিব। আমাৰ যিখিনি দলীয় কাৰ্যকৰ্তা আছো, আমি প্ৰথমে কৰি ল'ব লাগিব। তাৰ পিছতহে আমি বেলেগক সেইটো কৰিব দিব। বুজা নাই? মই নিজে নকৰি বেলেগক কৰিব গ'লে হ'ব নেকি? প্ৰথমে আমি নিজে কৰি ল'ব লাগিব। 3 তাৰিখে কাৰ্যসূচীটো আছে, আমি 3 তাৰিখে ইয়াত কৰিম চবেই মিলি। যদি আমাৰ জিলাত কি ব্যৱস্থা লয় চাই লওঁ, তাৰপিছত আমি ইয়াতে ব্যৱস্থা গ্ৰহণ কৰিম। তাৰপিছত মই এইকেইটা শুধৰণি আপোনালোকক দিব বিচাৰিছোঁ, যে এইকেইটা আজি ৰাতিপুৱা আমাৰ এখন ভিডিঅ' কনফাৰেঞ্চ হৈছিল। পিছত আমি যিমানেই মেম্বাৰশ্বিপ কৰিম, ধৰক মই আজি দোকান এখনত গ'লোঁ, দোকানীজনক মেম্বাৰশ্বিপ কৰিলোঁ, তেওঁৰ লগত কৰাৰ পিছত আমি ফটো এটা উঠি সেইটো ফেচবুকত দিব লাগিব, ইনষ্টাগ্ৰামত দিব পাৰোঁ, টুইটাৰত দিব লাগিব, প্ৰত্যেকে নিজৰ ফেচবুকত দিব লাগিব। আৰু আজি আপোনালোকে এটা নতুনকৈ আহ্বান জনাব পাৰে এই নাম্বাৰটো দি, যে অহা কাইলৈৰ পৰা যিসকলে দলক ভাল পায়, বিজেপিক ভাল পায়, বিজেপি অসমত কিয় প্ৰয়োজন, এই কথাটো উপলব্ধি কৰি আপোনালোকে ৰাইজক আহ্বান জনাব পাৰে ফেচবুকত, যে আপোনালোকে এই নাম্বাৰত মিছ কল মাৰি অহা কাইলৈৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য, প্ৰাথমিক সদস্য লাভ কৰিব পাৰে। এই ধৰণৰ কথাবিলাক আপুনি আপিল কৰিব পাৰে বা আহ্বান জনাব পাৰে। তাৰপিছত আপোনালোকে আমাৰ কিছুমান ভিডিঅ' প্ৰদান কৰা হ'ব, সেই ভিডিঅ'সমূহো আপোনালোকে ফেচবুক, টুইটাৰত, ইনষ্টাগ্ৰামত দিব পাৰিব। আৰু আমি প্ৰশিক্ষণত নিশ্চয় আপোনালোকক ভালকৈ বুজাই দিছে। এটা মোবাইল নাম্বাৰ, এটা যদি 4টা পৰিয়াল থাকে এখন ঘৰত, তেতিয়া এটা মোবাইল হ'লে সেই অকল মোবাইলটোৰে মেম্বাৰশ্বিপটো হ'ব, বাকী 3জনক ফৰ্ম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেই ফৰ্মো আপোনালোকে পাব। আৰু আজিকালি প্ৰায় মোবাইল হৈছে নহয়নে, যিহেতু সকলোকে মোবাইলৰ প্ৰয়োজন, আৰু সেইকাৰণে আমাৰ মহিলাসকলে আত্মসহায়ক গোটৰ মহিলাসকলেও মোবাইল লাভ কৰিছে নহয়, তেওঁলোকেও মোবাইল আছে, ঘৰে মোবাইল আছে। সেইকাৰণে আমাৰ বহুত বেছি অসুবিধা নহয়। আমাৰ আৰু কিবা ক'বলগীয়া আছে নেকি আপোনালোকে কওকচোন। আৰু যেতিয়া আপোনালোকে মিছ কলটো মাৰি